হয় মই বৰ্তমান উপস্থিত আছো যোৰাবাটৰ 14 মাইলত আৰু 14 মাইলত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে চূণশিল সৰবৰাহৰ অভিযোগ উত্থাপন হৈছে আৰু যোৰাবাটৰ 14 মাইলৰ এই পথছোৱাৰে অবৈধভাৱে সৰবৰাহ হয় বৃহৎ হাৰত যি বৃহৎ বাহন আচলতে এই বৃহৎ বাহনত আচলতে অবৈধভাৱে ৰাজহ ফাঁকিৰে চূণশিল সৰবৰাহৰ অভিযোগ উত্থাপন দীৰ্ঘদিনীয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে এই ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা মাত মাতি আহিছে আমি তেওঁলোকৰ পৰা এই বিষয়টো সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম কি ক'ব এই যে অবৈধ কাৰবাৰৰ অভিযোগ উত্থাপন কৰিছে আপোনালোকে চূণশিল ৰাজহ ফাঁকিৰে অবৈধভাৱে আৰক্ষীৰ সন্মুখৰে অত্যাধিক বোজা কৰি বাহন পাৰ হয় এই সম্পৰ্কত কি হয় নিশ্চিতভাৱে আচলতে এই চূণশিলৰ যি অবৈধ বেহা সেয়া আজিৰ পৰা নহয় বহু দিনৰ পৰাই এই চূণশিলৰ ব্যৱহাৰ চলি আছে আৰু আমি তেতিয়াৰে পৰা আমি ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ যে সেই অবৈধ বেহা বন্ধ কৰিব লাগে আৰু পৰিবহণ বিভাগো আমি দাবী জনাইছোঁ যে যিসকল যি অভাৰলোডেড গাড়ী তেওঁলোকে চলাই আছে সেই অভাৰলোডেড গাড়ীসমূহ ধৰিব লাগে কিন্তু কোনো ধৰণৰ পৰিবহণ বিভাগৰো কোনো ধৰণৰ ৰেছপন্স নাই আমাৰ স্থানীয় আৰক্ষী প্ৰশাসনৰো কোনো ধৰণৰ ৰেছপন্স নাই ইয়াৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ বিষয়ে ইয়াত জড়িত হৈ আছে কিয়নো উচ্চ পৰ্যায়ৰ বিষয়া নাথাকিলে এনেদৰে আৰক্ষী নিমাত হৈ নাথাকিলেহেঁতেন আচলতে সিদিনা আমাৰ এই ৰাস্তা ঘাটসমূহ ঠিক কৰিছিলে পুনৰ সেই ৰাস্তা ঘাটত এই অভাৰলোড গৈ এনেদৰে ৰাস্তা ঘাট বেয়া হ'বলৈ ধৰিছে ছাত্ৰ ছাত্ৰীৰ মাজত এক বিপদৰ শংকা নামি হৈছে কাৰণ ছাত্ৰ ছাত্ৰীসকল এনেই ঠেক ৰাস্তা তাৰোপৰি ইমান ডাঙৰ গাড়ী মানুহ ল'ৰা ছোৱালীসমূহ স্কুলৰ ল'ৰা ছোৱালীসমূহ অহা যোৱা কৰোঁতে বহুতো কষ্ট হয় স্থানীয় ৰাইজৰ যথেষ্ট অসুবিধা হয় গতিকে এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে অনতিপলমে ব্যৱস্থা ল'ব লাগে আৰু এই চূণশিলৰ যি অবৈধ বেহা সেই অনতিপলমে বন্ধ কৰিব লাগে অন্যথা আমি ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে আমি কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু চৰকাৰৰ যি ৰাজহ ফাঁকি দিয়া হৈছে সেই ক্ষেত্ৰত চৰকাৰকো আমি দাবী জনাইছোঁ যে চৰকাৰে অতি শীঘ্ৰে এই অবৈধ বেহা বন্ধ কৰিব লাগে কাৰণ এই অবৈধ বেহাৰ ফলত চৰকাৰৰ ৰাজহ ফাঁকি হৈ আছে নিশ্চয়কৈ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ বিষয়াগৰাকীয়ে উল্লেখ কৰিছে যে অবৈধ বেহা বন্ধ হ'ব লাগে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ল'ব আমি সোণাপুৰ আঞ্চলিকৰ বিষয়ববীয়াৰ পৰা মন্তব্য ল'ম কি ক'ব এই সমগ্ৰ যি অবৈধ ব্যৱসায় সম্পৰ্কত হয় আমাৰ এই পৰা দিনে নিশাই যি এই ৰাজহ ফাঁকিয়েদি যি অবৈধভাৱে চূণশিল কঢ়িয়াই অনা হৈছে তেখেতসকলৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আৰক্ষীৰ সন্মুখেৰে এইসমূহ দিনে নিশা এইবিলাক ট্ৰাকসমূহ পাৰ হৈ গৈ আছে এই ক্ষেত্ৰত সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ অতি শীঘ্ৰে প্ৰশাসন আৰু পৰিবহণ বিভাগে এই যি অবৈধ ব্যৱসায় চলাই আছে চূণশিলৰ ওপৰত ইহঁতৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই ব্যৱসায়টো বন্ধ কৰিব লাগে হয় নিশ্চিতভাৱে আচলতে আমি এই যি চূণশিলৰ যি অবৈধ বেহা সেই বেহা এইখন পথেৰে আজিৰে পৰা নহয় বহুত পূৰ্বৰে পৰা চলি আছে আৰু সেই দিনৰে পৰা আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে সেই বেহাটো বন্ধ কৰিব লাগে কিন্তু আজি পৰ্যন্ত সেই যি চূণশিলৰ অবৈধ বেহা সেই বেহা বন্ধ হোৱা নাই আৰক্ষীৰ সন্মুখৰেই এনেদৰে পাৰ কৰি আছে দিনে দুপৰে এনেদৰে পাৰ কৰি লৈ গৈ আছে আমি অনুমান কৰিব পাৰিছোঁ যে ইয়াত এক উচ্চ পৰ্যায়ৰ বিষয় ইয়াত জড়িত হৈ আছে নহ'লে এনেদৰে আৰক্ষীৰ ওচৰেদি লৈ যাব নোৱাৰিলেহেঁতেন আমাৰ এই স্থানীয় ৰাইজৰ যথেষ্ট অসুবিধা হয় তাৰোপৰি এই ৰাস্তা ঘাট কিছুদিন পূৰ্বতে বনোৱা হৈছিল আকৌ সেই ৰাস্তা ঘাট আকৌ জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হ'বলৈ ধৰিছে আচলতে এই অভাৰলোডেড যি চূণশিলৰ যি বেহা সেই বেহাই আচলতে আমাৰ জনসমাগমৰ মাজত এক যথেষ্ট এক আলোড়নৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীৰ যি ইয়াতে কেইবাখনো স্কুল আছে আমাৰ সেই স্কুলৰ যি ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ভাবুকিৰ সৃষ্টি কৰি আহিছে কিয়নো তেওঁলোকে অভাৰ স্পীডত সেই বাটেৰে অহা যোৱা কৰে আৰু পৰিবহণ বিভাগ এই ক্ষেত্ৰত চকু মুদাৰ ভাও ধৰিছে আৰু পৰিবহণ বিভাগে দেখা নাপায় নেকি এনেদৰে অভাৰলোড কৰি চূণশিলৰ বেহা যে চলি আছে সেই চূণশিলৰ বেহাও তেওঁলোকে পৰিবহণ বিভাগে একো মাত নমতাকে মনে মনে হৈ আছে আচলতে গোটেই ঘটনাটো আমি আমি ধিক্কাৰ জনাইছোঁ অৰিহণা জনাইছোঁ আৰু এই পৰিবহণ বিভাগেও নাকি লগাব বুলি আমি আশা কৰিছোঁ তাৰোপৰি এই যি অভাৰলোড কৰি তেওঁলোকে যে লৈ যায় সেই লৈ যোৱাৰ ফলত আমাৰ ৰাজহ ফাঁকি দি আছে গতিকে চৰকাৰকো ফাঁকি দি এনেদৰে যি কাৰবাৰ সেই কাৰবাৰটো আচলতে চলি আছে আৰু তাত আমি অতি শীঘ্ৰে বন্ধ হোৱাটো আমি দাবী জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ